আগতেও কৈছে তথাপিও যিসকল নেতা তেওঁ বিৰোধীৰ অন্যতম নেতা আছিল বিস্মিতা গগৈ প্ৰাক্তন মন্ত্ৰী আছিল যুৱ নেত্ৰী অংকিতা দত্ত তেওঁলোকে বিজেপিত যোগদান কৰিব তেনেকুৱা কিবা টিকট বা তেনেকুৱা ধৰণৰ কি বা তেওঁলোকে দলৰ কাম কৰিব এইবোৰ এজ এ সংগঠন আমি যেনেকৈ দলৰ কাৰ্যকৰ্তা হিচাপে কাম কৰোঁ তেওঁলোকে দলৰহে কাম কৰিব ভাৰতীয় জনতা পাৰ্টীক সেৱা কৰিব মা ভাৰতীক সেৱা কৰাৰ নিমিত্তে ঠিক তেনেদৰে আমাৰ ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰকাশ দাস ডাঙৰীয়া কামৰূলীয়া ছাত্ৰ সন্থাৰ উপদেষ্টা হেমন্ত দাস আদিকে কৰি কেইবাজনো তেওঁলোকে আমাৰ দলত যোগদান কৰিব অকল ২৬ৰ কোনো আশা নহয় নিৰাশাও নহয় বিজেপিত কোন হয় কেতিয়া কোনো গম নাপায় হয় দীপাংকৰ নাথ কাইলৈ যোগদান কৰাৰ কথা আছে নাই 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 কমল মেধি নাই দেই কমল মেধি চৰ্চাটো পিছত হ'ব মই কৈছো না পিছত হ'ব এইটো আৰু ক'লো না কালি নাই বুলি লিষ্টত নাই